নমস্কাৰ এই মুহূৰ্তে আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 24 ডিসেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বাতৰিসমূহ যুগুত কৰা হৈছে নিতৌ এনেধৰণৰ নতুন নতুন ভিডিঅ' চাবৰ বাবে টেকনিক বাই লালচান ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা কৈ লাইক কৰি দিব আজিৰ খবৰ অতি গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰীৰ কেইবাটাও বৃহৎ ঘোষণা ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰীৰ কেইবাটাও বিশেষ আহ্বান পিএম কিষাণৰ পৰা আৰম্ভ কৰি উজ্জ্বলাৰ সিলিণ্ডাৰলৈকে বিশেষ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু বৃহৎ কেইটা আহ্বান জনাইছে ৰাইজক 700 টকাতেই লাভ কৰিব গ্যাস সিলিন্ডার গ্যাস সিলিন্ডাৰৰ বজাৰ মূল্য বৰ্তমান 900 টকা কিন্তু চৰকাৰে দিব মাত্ৰ 700 টকাত ইয়াৰ বাবে উজ্জ্বলা আঁচনিৰ নাম অন্তৰ্ভুক্তিৰ বাবে আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৃষক সন্মান নিধিৰ বাবে নতুন কৃষকক আবেদন কৰাৰ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে নতুনকৈ 12 লাখ কৃষকে লাভ কৰিব কৃষক সন্মান নিধি আঁচনিৰ ধন ইফালে ইয়াৰ বাবে কৃষকক আবেদন কৰাৰ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আপোনালোকে চাইছে এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ বিকশিত ভাৰত সংকল্প যাত্ৰাত কৃষকে কৰিব পাৰিব জিলাই জিলাই আবেদন যাৰ যোনখন ডিস্ট্ৰিক্টত আবেদন কৰিব পাৰিব বছৰত 6000 কৈ টকা পাব কৃষকসকলে এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিছে ইফালে 12 টকাত বীমা কৰি লাভ কৰিব 2 লাখ টকা পৰ্যন্ত ৰাজ্যক বাম্পাৰ অফাৰ দিছে চৰকাৰে দুৰ্ঘটনা হলে লাভ কৰিব 2 লাখ টকা পৰ্যন্ত আপুনি মাত্ৰ 12 টকাত বীমা কৰি 2 লাখ টকা পৰ্যন্ত আপুনি দুৰ্ঘটনাত লাভ কৰিব পাৰিব ইফালে ইয়াৰ বাবে এই যাত্ৰাত কৰিব পাৰিব আবেদন এই যাত্ৰাত কিন্তু আপুনি ইয়াৰ বাবে আবেদন কৰিব পাৰিব 4 লাখ টকা পৰ্যন্ত উপাৰ্জন হোৱা ব্যক্তিয়ে লাভ কৰিব ৰেশন কাৰ্ড যাৰ আয় বছৰে 4 লাখ তেওঁ কিন্তু ৰেশন কাৰ্ডৰ সুবিধা লাভ কৰিব ইফালে নতুনকৈ লাখ লাখ লোকক দিয়া হ'ব ৰেশন কাৰ্ড এই কথা জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ইয়াৰ লগতে দিয়া হ'ব 5 লাখ টকাৰ চিকিৎসা ব্যয় ইয়াৰ লগতে কিন্তু 5 লাখ টকাৰ চিকিৎসাৰ এখন কাৰ্ড বনাই দিব চৰকাৰে নতুন ৰেশন কাৰ্ডৰ বাবে বিকশিত ভাৰত সংকল্প যাত্ৰাত কৰিব পাৰিব আপুনি আবেদন এই আবেদন কিন্তু আপুনি সোনকালেই কৰিব লাগিব ঘৰ নোপোৱা লোকেও এই যাত্ৰাৰ সময়ত কৰিব পাৰিব আবেদন ৰাজ্য চৰকাৰে বিশেষ সুবিধা দিছে জনসাধাৰণে এই সুবিধা গ্ৰহণ কৰক বানপানীৰ পূৰ্বে কৃষকক প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাৰ অধীনত খেতি বীমা কৰাৰ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ইফালে বানপানীৰ পিছত কৃষকে লাভ কৰিব ক্ষতি হোৱা খেতিৰ বীমাকৃত ধনৰাশি ৰাজ্য চৰকাৰে জনসাধাৰণক এই বিশেষ কেইটা আহ্বান জনাইছে প্ৰতিটো সমষ্টিয়ে যাব বিকশিত ভাৰত সংকল্প যাত্ৰা এই কথা ৰাজ্য চৰকাৰে জানিবলৈ দিছে এই যাত্ৰাৰ সময়তে ৰেশন কাৰ্ড কৃষি বীমা ফসল যোজনাৰ বাবে কৰক আবেদন ৰাজ্য চৰকাৰে কিন্তু জনসাধাৰণক বিশেষ হাততাকৈ সুবিধা দিছে সুবিধা কিন্তু ৰাইজে গ্ৰহণ কৰিব লাগিব গহপুৰত এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গহপুৰত এটা মিটিঙত এই কথা জনাইছে হিমন্ত বিশ্ব শৰ্মাই কিন্তু আমাৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ যি ভাষণ আছে সেই ভাষণ আপোনালোকক শুনাবলৈ চেষ্টা কৰিম আপোনালোকে শুনি থাকক হিমন্ত বিশ্ব শৰ্মাই কি ক'লে আমি আবেদন কৰিব পাৰিম উজ্জ্বলা ৰন্ধন গেছৰ বাবে আৰু আমি ঘৰত যেতিয়া উজ্জ্বলা গেছ পাম মাহত আমি 200 টকাকৈ চৰকাৰৰ পৰা ৰাজ সাহায্য আমি লাভ কৰি থাকিম প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা সিদ্ধান্ত লৈছিলে যে আমাৰ কৃষকসকলক প্ৰতি বছৰে তেখেতে 2000 টকা কৰি দি যাব বছৰত 6000 টকা দিব এই মুহূৰ্তলৈকে অসমত আমি কৃষক সন্মান আঁচনিৰ পৰা 4800 কোটি টকা লাভ কৰিছো কিন্তু অসমত কৃষক পৰিয়াল আছে 24 লাখ আমি কৃষক সন্মান নিধি দিব পাৰিছো মাত্ৰ 12 লাখ বাকি 12 লাখ ব্যক্তিৰ আমি
হয় কেতিয়াবা আমি তেওঁলোকক বিচাৰি গৈছোঁ বা কেতিয়াবা তেওঁলোকে আমাক বিচাৰি আহিছে, কিন্তু কিবা কাৰণত তেওঁলোকে কৃষক সন্মান নিধি পাবলৈ সক্ষম হোৱা নাই। কৃষক সন্মান নিধি মানে কি? যে মোৰ খেতি এয়া আপোনালোকে হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ শুনিবলৈ পালে। তো ভিউয়াৰ্স, ভিডিঅ'টো ভাল পালে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ, থেংক ইউ, জয় অসম।